আজিৰ এই ভিডিঅ'টিত ফ্ৰেকশ্যনৰ পাৰ্ট 2 তোমালোকৰ বাবে লৈ আহিছো। পাৰ্ট 1ত তোমালোকক ভগ্নাংশ কাক কয়, ভগ্নাংশ কেই প্ৰকাৰৰ, কি ঠিক আছে, ইয়াৰ ৰিলেটেড যিখিনি তোমালোকৰ বেছিক খিনি যিখিনি আছিলে গোটেইখিনি তোমালোকক কৈ দিছিলো। গতিকে আশা কৰিছো সেই ভিডিঅ' চাই তোমালোকে ভাল পাইছা। আজিৰ এই ভিডিঅ'টিত ইয়াৰ পৰা কেইটামান কুৱেশ্যন, ঠিক আছে, যিবিলাক কুৱেশ্যন প্ৰায় কম্পিটিটিভ এক্সাম সমূহত আহি থাকে। গতিকে কুৱেশ্যন কেইটা তোমালোকৰ বাবে লৈ আহিছো, তোমালোকে মনোযোগেৰে শেষলৈকে চাই যোৱা। ফাৰ্ষ্ট কুৱেশ্যনটো কি আছিলে চোৱা, কুৱেশ্যনটো আছিল যে what is a fraction called when its numerator and denominator have no common factor other than 1? ঠিক আছে, অৰ্থাৎ চোৱা অসমীয়াত যে এটা ভগ্নাংশৰ লব আৰু হৰৰ একৰ বাহিৰে কোনো যদি সাধাৰণ উৎপাদক নাথাকে, ঠিক আছে, সেই ভগ্নাংশটো কি বুলি কোৱা হয় সুধিছে। অপচন আছিলে এ মিশ্ৰ ভগ্নাংশ, মিক্স ফ্ৰেকশন। অপচন নাম্বাৰ বি fraction in lowest terms, লঘিষ্ঠ আকাৰৰ ভগ্নাংশ। অপচন নাম্বাৰ সি improper fraction, অৰ্থাৎ improper fraction মানে হৈছে অপ্ৰকৃত ভগ্নাংশ। অপচন নাম্বাৰ ডি আছিলে equivalent fraction, অৰ্থাৎ সমতুল্য ভগ্নাংশ। আমাক কি সুধিছে যে এটা ভগ্নাংশৰ লব আৰু হৰৰ একৰ বাহিৰে কোনো যদি সাধাৰণ উৎপাদক নাথাকে তেতিয়া সেই ভগ্নাংশটোক কি বুলি কোৱা হ'ব সুধিছে। ঠিক আছে, উদাহৰণ হিচাপত চোৱা, আমি এটা ভগ্নাংশ ললো, যেনে চোৱা এইটো ভগ্নাংশ 5/3, ঠিক আছে, বা ইংলিছত 3/5। এতিয়া এইটো এটা কি হয় লঘিষ্ঠ আকাৰৰ ভগ্নাংশ, ঠিক আছে। ইয়াৰ কাৰণে কাৰণ ইয়াত 3 আৰু 5ৰ মাজত, ইয়াত এই 3টো আৰু এই 5টোৰ মাজত, ঠিক আছে, একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাথাকে। ঠিক আছে, একৰ বাহিৰে কি নাথাকে, কোনো সাধাৰণ উৎপাদক নাথাকে। এতিয়া উৎপাদক মই তোমালোক উলিয়াই শিকাইছিলো নহয়, যেনে চোৱা 3ৰ যদি আমি উৎপাদক উলিয়াম কি লিখিব পাৰো, 1 পূৰণ 3, হয়নে? কাৰণ 3টো কি সংখ্যা, 3টো হৈছে মৌলিক সংখ্যা, 1 পূৰণ 3 লিখিব পাৰো। গতিকে 3ৰ উৎপাদক আমি কেইটা পালো, 3ৰ উৎপাদক পালে আমি দুটা, 1 আৰু 3 পালো, হয়নে? একেধৰণে এই 5টোৰ যদি আমি উৎপাদক উলিয়াও, ঠিক আছে, মই যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছিলো, তাত উৎপাদক কেনেকে উলিয়াই ধুনীয়াকে তোমালোক শিকাইছিলো, ঠিক আছে। আশা কৰিছো তোমালোকে চাইছা আৰু ধুনীয়াকে বুজি পাইছা। আমি লিখিব পাৰো 1 পূৰণ 5 লিখিব পাৰো, বা 5 পূৰণ 1 লিখিব পাৰো। গতিকে 5ৰ উৎপাদক আমি কি পালো, 5ৰ উৎপাদক আমি দুটা পালো, 1 আৰু 5। আমাক কৈছে যে এটা ভগ্নাংশৰ লব আৰু হৰৰ একৰ বাহিৰে কোনো যদি সাধাৰণ উৎপাদক নাথাকে ভগ্নাংশটো কি বুলি কোৱা হয়। এতিয়া চোৱা সাধাৰণ উৎপাদক মানে কি হয়, চোৱা উৎপাদক তোমাক শিকাইছিলো। এতিয়া সাধাৰণ উৎপাদক মানে কি হয়, উৎপাদক উলিয়াৰ পিছত কমন, ঠিক আছে। যেনে চোৱা 3ৰ উৎপাদক উলিয়াওতে আমি 1টো ইয়াতে পালো, আৰু 5ৰ উৎপাদক উলিয়াওতে আমি 1টো পালো, অৰ্থাৎ 3 আৰু 5ৰ সাধাৰণ উৎপাদক কি হব, 1 হব, ঠিক আছে। গতিকে এনেকুৱা ধৰণৰ ভগ্নাংশক, ঠিক আছে, কি বুলি কোৱা হয় সেইটো আমাক সুধিছে। এনেকুৱা ধৰণৰ ভগ্নাংশ কি বুলি কোৱা হয়, লঘিষ্ঠ আকাৰৰ ভগ্নাংশ বুলি কোৱা হয়। গতিকে অপচন নাম্বাৰ বি টো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। যদি তোমালোকৰ বুজি পোৱাত কিবা অসুবিধা হৈছে ৰিপিট কৰি আৰু বাৰু তোমালোকে ধুনীয়াকে চাই ল'বা, ঠিক আছে, তেতিয়া তোমালোকে ধুনীয়াকে বুজি পাবা। ঠিক আছে, ইয়াত মই এক্সপ্লেনেশ্যন খিনিও দি দিছো, তোমালোকে চাই ল'ব পাৰিবা, ঠিক আছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা। চোৱা কুৱেশ্যন নাম্বাৰ 2। কুৱেশ্যনটো কি আছিলে তোমালোকে চোৱাচোন। কুৱেশ্যনটো আছিল যে ইন দা ফ্ৰেকশ্যন 9/17 what is the value of the numerator, হয়নে? নিউমাৰেটৰৰ ভ্যালুটো সুধিছে, অৰ্থাৎ 17/9 এই যিটো ভগ্নাংশ দিয়া আছে এই ভগ্নাংশটোৰ নিউমাৰেটৰ মানে মনত ৰাখিবা, নিউমাৰেটৰ মানে হৈছে লব, ঠিক আছে। লব আৰু হৰ যে শিকাইছিলো, নিউমাৰেটৰ মানে কি হয় লব। এই ভগ্নাংশটোৰ 17/9 বা 9/17 যিটো ভগ্নাংশ আছে এই ভগ্নাংশটোৰ লবটোৰ মানটো আমাক সুধিছে। লব মানে তোমালোকে নিশ্চয় জানাই যে ওপৰত যিটো থাকে, ঠিক আছে, ধৰি যোৱা এইটো ওপৰটো কি হয় লব, আৰু যেটা ভগ্নাংশ এই ভগ্নাংশটোৰ ওপৰটো হয় লব আৰু তলৰটো হৈছে হৰ, ঠিক আছে। লবক ইংলিছত কি বুলি কোৱা হয়, নিউমাৰেটৰ, আৰু হৰক ডিনমিনেটৰ, ঠিক আছে। এতিয়া আমাক সুধিছে যে এই ভগ্নাংশটোৰ লবৰ মান কিমান হ'ব, লবৰ মান কিমান হ'ব, ওপৰটো লব, লবৰ মান হৈছে 9। কোনটোত আছে, অপচন নাম্বাৰ বিত আছে। গতিকে অপচন নাম্বাৰ বি টো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। আশা কৰিছো ধুনীয়াকে তোমালোকে বুজি পাইছা। যদি বুজি পাইছা তোমালোকে ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিবা, লগতে কমেন্ট সেকশনত কমেন্ট কৰি তোমালোকে জনাবা যে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকক আৰু লাগিব নে নাই, বা লাইভ চেট বুলি আহিব তাত তোমালোকে আমাক জনাবা, ঠিক আছে। এতিয়া আমি ইয়াৰে নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যনটো তোমালোকে চোৱা। কুৱেশ্যনটো আছিল যে what type of fraction is formed by combining a whole number and a fraction, অৰ্থাৎ পূৰ্ণ সংখ্যা
আৰু ভগ্নাংশৰ দ্বাৰা তলৰ কোণটো গঠিত হয় আমাক কি সুধিছে পূৰ্ণ সংখ্যা আৰু ভগ্নাংশৰ দ্বাৰা তলৰ কোণটো গঠিত হয় চোৱা অপশন আছিলে এ প্ৰপাৰ ফ্ৰেকশন অৰ্থাৎ প্ৰকৃত ভগ্নাংশ অপশন নম্বৰ বি ইমপ্ৰপাৰ ফ্ৰেকশন অপ্ৰকৃত ভগ্নাংশ অপশন নম্বৰ সি মিক্স ফ্ৰেকশন অৰ্থাৎ মিশ্ৰ ভগ্নাংশ আৰু অপশন নম্বৰ ডি দিছিলে ইকুইভ্যালেন্ট ফ্ৰেকশন অৰ্থাৎ সমতুল্য ভগ্নাংশ আমাক সুধিছে কি চোৱা পূৰ্ণ সংখ্যা আৰু ভগ্নাংশৰ দ্বাৰা তলৰ কোণটো গঠিত পূৰ্ণ সংখ্যা আৰু ভগ্নাংশৰ দ্বাৰা তলৰ কোণটো গঠিত আমাক সুধিছে এতিয়া তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰাচোন কোনটো অপশন কাৰেক্ট হ'ব কমেন্ট কৰা তোমালোকে কোনটো অপশন কাৰেক্ট হ'ব আমাক সুধিছিলে পূৰ্ণ সংখ্যা হয়নে পূৰ্ণ সংখ্যা কাক কয় শূন্যকে ধৰি যিবোৰ স্বাভাৱিক সংখ্যা আছে যেনে শূন্যকে ধৰি স্বাভাৱিক সংখ্যা কোনবোৰ 1 2 3 4 এইবোৰ হয়নে এনেকে অখিমলে এইবোৰ কি হয় পূৰ্ণ সংখ্যা হয়নে এই পূৰ্ণ সংখ্যা আৰু ভগ্নাংশৰ দ্বাৰা তলৰ কোণটো গঠিত হয় সুধিছে চোৱা উদাহৰণ হিচাপত যদি আমি এটা পূৰ্ণ সংখ্যা লওঁ যেনে পূৰ্ণ সংখ্যা আমি এটা ললো চোৱা 2 2টো কি হয় পূৰ্ণ সংখ্যা হয় ঠিক আছে আৰু কি কৈছে এটা ভগ্নাংশ বুলি কৈছে ভগ্নাংশৰ দ্বাৰা বুলি যদি কৈছে চোৱা ভগ্নাংশ বুলি যদিও কৈছে এটো প্ৰকৃত বুলি থাকিব লাগিছে ঠিক আছে প্ৰকৃত ভগ্নাংশ প্ৰপাৰ ফ্ৰেকশন ঠিক আছে প্ৰকৃত ভগ্নাংশৰ দ্বাৰা তলৰ কোণটো গঠিত এতিয়া তোমালোকে অপশন বিলাক চোৱা ঠিক আছে আৰু কোনটো অপশন কাৰেক্ট হ'ব জনোৱাচোন পূৰ্ণ সংখ্যা আৰু প্ৰকৃত ভগ্নাংশৰ দ্বাৰা তলৰ কোণটো গঠিত হয় এতিয়া এটা পূৰ্ণ সংখ্যা লিখি ললো পূৰ্ণ সংখ্যাটো হৈছে 2 ঠিক আছে এটো কি সংখ্যা পূৰ্ণ সংখ্যা 2টো আৰু কৈছে এটা প্ৰকৃত ভগ্নাংশ হ'ব লাগিব বা ভগ্নাংশ বুলিও দিয়া থাকিব পাৰে পৰীক্ষা ঠিক আছে বা প্ৰকৃত ভগ্নাংশৰ কি হয় যেনে আমি এটা ললো চোৱা 2/1 হয়নে প্ৰকৃত ভগ্নাংশ কাক কয় মই তোমাক শিকাইছিলো যে যিবোৰ ভগ্নাংশৰ হৰতকৈ লবটো সৰু হয় সেইবোৰ প্ৰকৃত ভগ্নাংশ হয়নে ইয়াতে চোৱা 2 এটো 2 হয় 2তকৈ এই 1টো কি হয় সৰু অৰ্থাৎ যিবোৰ ভগ্নাংশৰ হৰতকৈ লবটো সৰু হয়নে 2টো হৰ 1টো কি হয় লব হৰতকৈ লবটো সৰু সেইবোৰ ভগ্নাংশ কি বুলি কোৱা হয় প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় ঠিক আছে আশা কৰিছো ধুনীয়াকৈ তোমালোকে এইখিনি বুজি পাইছা এতিয়া তোমালোকে চোৱা যে আমাক কৈছিল যে এটা পূৰ্ণ সংখ্যা হ'ব লাগিব আৰু এটা প্ৰকৃত ভগ্নাংশৰ দ্বাৰা কোনটো গঠিত হয়নে এই যেটো চোৱা এইটো পূৰ্ণ সংখ্যা 2টো আৰু এইটো এটা হৈছে কি এইটো এটা হৈছে প্ৰকৃত ভগ্নাংশ ইয়াৰ দ্বাৰা এই যেটো আমি পালো এইটো কি সংখ্যা 2 সমস্ত 2/1 এইটো কি সংখ্যা প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ মিশ্ৰ সংখ্যা নে সমতুল্য ভগ্নাংশ আমি জানো যে মিশ্ৰ সংখ্যাত কি থাকে মিশ্ৰ সংখ্যাত এটা কি থাকে এটা পূৰ্ণ সংখ্যা থাকে আৰু এটা প্ৰকৃত ভগ্নাংশ থাকে গতিকে প্ৰশ্ন নম্বৰ 3 ৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ সি থাকাটো মিক্স ফ্ৰেকশন অৰ্থাৎ মিশ্ৰ সংখ্যা ঠিক আছে তোমালোকৰ যদি কাৰোবাৰ ধৰা বুজি পোৱাত কিবা অসুবিধা হৈছে তোমালোকে পূৰ্ণ সংখ্যা কাক কয় প্ৰকৃত ভগ্নাংশ কাক কয় অপ্ৰকৃত ভগ্নাংশ কাক কয় মিশ্ৰ সংখ্যা কাক কয় ঠিক আছে এইবোৰ তোমালোকে মই আগতে লিখি দিছিলো নহয় কিন্তু ধুনীয়াকৈ তোমালোকে চাই লবলৈ নাপাহৰিবা ঠিক আছে ইয়াত মই আৰু বেলেগও তোমালোক লিখি দিছো এক্সপ্লেনেশন খিনি চালেও তোমালোকে ধুনীয়াকৈ বুজি পাবা এতিয়া আমি ইয়াৰে পিছৰ অৰ্থাৎ নেক্সট কোৱেশ্চন এটা আমি চাও ঠিক আছে একেবাৰে ইজি কোৱেশ্চন আমি আলোচনা নকৰো ঠিক আছে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 হিচাপত আমি যেহেতু ভিডিওসমূহ আপলোড কৰিম গতিকে তোমালোকে পাৰ্ট 1 ৰ পৰা চাব লাগিব মই বাৰে বাৰে কৈ আছো তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা এতিয়া চাবা Next question to কি দিছিলে চোৱা question to আছিল যে what is a fraction called when its numerator is smaller than its denominator অৰ্থাৎ প্ৰদত্ত ভগ্নাংশ এটাৰ লবটো হৰতকৈ যদি সৰু হয় তাক কি ভগ্নাংশ বোলা হয় ঠিক আছে প্ৰদত্ত ভগ্নাংশ যেনে ধৰা যিকোনো এটা ভগ্নাংশ দিলে সেই ভগ্নাংশটোৰ লবটো কি বুলি কৈছে লবটো হৰতকৈ সৰু হ'ব লাগিব চোৱা এটো হৰ ধৰা 5 লিখিলো আৰু লবটো কি কৈছে হৰতকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব ওপৰটো হৈছে লব সৰু লিখি লিখি পাছতকৈ সৰু কি হয় 4 লিখি দিলো হয়নে গতিকে 5/4 এই যেটো ভগ্নাংশ এই ভগ্নাংশটো কি বোলা হয় আৰু বাৰ কৈছে চোৱা প্ৰদত্ত ভগ্নাংশ এটাৰ কি ভগ্নাংশ আমাক দিয়া নাই যদি লবটো কি হয় হৰতকৈ সৰু হয় এটো কি হয় এটো হৈছে হৰ আৰু ওপৰটো কি হয় ওপৰটো হৈছে লব যদি লবটো হৰতকৈ সৰু হয় তেতিয়া তা কি ভগ্নাংশ বুলিয়া
আমি জানো যে যেতিয়া এটা ভগ্নাংশৰ লবটো হৰতকৈ সৰু হয় তাক কি বুলি কোৱা হয় তাক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় অৰ্থাৎ ইংলিছত প্ৰপাৰ ফ্ৰেকশন বুলি কোৱা হয় গতিকে অপচন নাম্বাৰ বি টো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ আশা কৰিছো ধুনীয়াকৈ তোমালোকে এইখিনি বুজি পালা এতিয়া আমি ইয়াৰ পিছৰ অৰ্থাৎ নেক্সট কুৱেশ্যনটো চাও আহা নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে আৰু ইয়াত মই এক্সপ্লেনেশ্যন বিলাক দি দিছো তোমালোকে ইয়াৰে পিডিএফ টো চালেও তোমালোকে ধুনীয়াকৈ এইখিনি বুজি পাবা ঠিক আছে এতিয়া চাবা নেক্সট কুৱেশ্যনটো কি আছিলে চোৱা কুৱেশ্যনটো আছিল যে চোৱা what happened চোৱা কুৱেশ্যনটো আছিল যে what happens to the value of a fraction if both its numerator and denominator are multiplied by the same number আমাক কি কৈছে চোৱা যে ভগ্নাংশ এটাৰ লব আৰু হৰ প্ৰত্যেককে একেটা সংখ্যাৰে পূৰণ কৰিলে ভগ্নাংশটোৰ মানৰ কি পৰিৱৰ্তন হ'ব কি কৈছে চোৱা ভগ্নাংশ এটাৰ লব আৰু হৰ প্ৰত্যেককে একেটা সংখ্যাৰে পূৰণ কৰিলে ভগ্নাংশটোৰ মানৰ কি পৰিৱৰ্তন হ'ব খুদিছে অপচন বিলাক চোৱা অপচন নম্বৰ 8 আছিলে the value increases মান বৃদ্ধি পায় অপচন নম্বৰ বি the value decreases মান হ্ৰাস পায় অপচন নম্বৰ সি the value remains unchanged অৰ্থাৎ মান হলনি নহয় আৰু অপচন নম্বৰ ডি কি দিছে চোৱা অপচন ডি দিছিলে the value becomes 0 মানটো কি হৈ যায় শূন্য হৈ যায় বুলি কৈছে এতিয়া কোনটো অপচন কাৰেক্ট হ'ব যদিহে জানা তোমালোকে আমাক জনোৱা কমেন্ট সেকশনত ঠিক আছে কমেন্ট কৰাচোন কোনটো অপচন কাৰেক্ট হ'ব কিমান পৰিছা তোমালোকে নিজকে তোমালোকে অলপমান টেষ্ট কৰা ঠিক আছে এতিয়া চোৱা আমাক কৈছিল যে ভগ্নাংশ এটাৰ চোৱা লবটো আৰু হৰটো প্ৰত্যেককে একেটা সংখ্যাৰে পূৰণ কৰিলে ভগ্নাংশটোৰ মানৰ কি পৰিৱৰ্তন হ'ব এতিয়া ধৰি লোৱা আমি এটা ভগ্নাংশ ললো যেনে ভগ্নাংশটো হ'ল চোৱা আমি 1/2 ললো বা 2/1 এইটো ভগ্নাংশ আমি ললো ঠিক আছে এতিয়া চোৱা ইয়াৰ আমাক কৈছে যে প্ৰত্যেককে একেটা সংখ্যাৰে ঠিক আছে প্ৰত্যেককে যদি একেটা সংখ্যাৰে পূৰণ কৰা হয় ভগ্নাংশটোৰ মানৰ কি পৰিৱৰ্তন হ'ব ঠিক আছে প্ৰত্যেককে যদি একেটা সংখ্যাৰে পূৰণ কৰে যেনে চোৱা 2/1 এইটো ভগ্নাংশ ললো হয়নে এই ভগ্নাংশটো যদিহে আমি প্ৰত্যেককে অৰ্থাৎ দুটাকে ঠিক আছে দুটাকে যদি আমি একেটা সংখ্যাৰে কি সংখ্যাৰে বুলি কোৱা নাই গতিকে আমি যিকোনো এটা ললো যেনে ধৰা 2 ললো ইয়াটো 2 এৰে পূৰণ কৰি দিলো লবটোকো হৰটোকো 2 এৰে আমি পূৰণ কৰি দিলো হয়নে গতিকে ইয়াৰে মানৰ কি পৰিৱৰ্তন হ'ব খুদিছে এতিয়া চোৱা এখিনি পূৰণ কৰিলাম কিমান পাম 2 পূৰণ 2 2 2 4 2 1 2 অৰ্থাৎ কিমান পালো আমি 4/2 পালো হয়নে এতিয়া মানটো হলনি হলনে মানটো হলনি হোৱা নাই কিহৰ কাৰণে কাৰণ এইটো যদি আমি কটাকটি কৰো মানে 4/2 যদি আমি কটাকটি কৰো 2 এৰে কটাকটি কৰিলে কিমান হ'ব 2 1 2 2 2 4 অৰ্থাৎ আমি একেটাই আমি পালো অৰ্থাৎ ইয়াৰে মানৰ পৰিৱৰ্তন হল জানো মানৰ পৰিৱৰ্তন হলনে মানৰ পৰিৱৰ্তন নহল একে ধৰণে আমি আৰু এটা চাও চোৱা যেনে ধৰা আমি আন এটা ললো চোৱা 3/2 আমি ধৰা 2 ললো ঠিক আছে ইয়াকো আমি এবাৰ 3 ৰে কৰি চাম ঠিক আছে চোৱা দুটা হেৰে পূৰণ কৰি চালো 3 ৰে 3 3 গুণ কিমান হৈ গল 9 2 3 গুণ হৈ গল 6 যদি আমি কটাকটি কৰো চোৱা কটাকটি যদি আমি কৰো 3 ৰে কটাকটি যাব কাৰণ 2 ৰে 6 কটা কাটিব পাৰিম 9 টো আমি নোৱাৰো হয়নে 9 টো যুগ্ম সংখ্যা 3 ৰে যাব 3 ৰে 6 গল দুবাৰ 9 গল 3 বাৰ অৰ্থাৎ আমি এই 3/2 এ পালো চোৱা অৰ্থাৎ আমি ইয়াৰ কি দেখিবলৈ পালো আমি দেখিবলৈ পালো যে ইয়াৰে মান হলনি হোৱা নাই যেহেতু মান হলনি হোৱা নাই অপচন নম্বৰ সি টো কাৰেক্ট আনসাৰ হ'ব the value remains unchanged অৰ্থাৎ মান হলনি নহয় আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা যদিহে তোমালোকে বুজি পাইছা তোমালোকে লাইক কৰি দিবলৈ নাপাহৰিবা লগতে আমাক জনাবা ঠিক আছে যে আমি বুজি পাইছো বা বুজি পোৱা নাই ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম
এই কুৱেশ্যন কেইটা অকল কেৱল যে ডিএলএড এডিআৰ আদিৰ বাবে ইম্পৰ্টেণ্ট এনেকুৱা নহয়, যিমান বিলাক কম্পিটিটিভ এক্সাম আছে, ঠিক আছে, যিহেতু আমি পাৰ্ট ৱাইজ ভিডিঅ'সমূহ আপলোড কৰিম, ঠিক আছে, গোটেইখিনি ইম্পৰ্টেণ্ট তোমালোকৰ বাবে হ'ব। এতিয়া আমি নেক্সট কুৱেশ্যন এটা চাওঁ আহা। কুৱেশ্যনটো আছিল যে an improper fraction is defined as a fraction where the numerator is, অৰ্থাৎ এটা অপ্ৰকৃত ভগ্নাংশৰ লবটো হ'ল, এটা অপ্ৰকৃত ভগ্নাংশৰ লবটো কি সুধিছে, কি হয় সুধিছে। অপচন এ স্মলাৰ দেন দা ডিনমিনেটৰ, হৰটোতকৈ কি বুলি কৈছে, সৰু, ঠিক আছে। ডিনমিনেটৰ মানে হৈছে হৰ, স্মলাৰ মানে হৈছে সৰু, ঠিক আছে। স্মলাৰ দেন দা ডিনমিনেটৰ, হৰতকৈ সৰু। অপচন নম্বৰ বি কি দিছে চোৱা, ইকুৱেল টু অৰ গ্ৰেটাৰ দেন দা ডিনমিনেটৰ, হৰৰ সমান বা হৰটোতকৈ সৰু বুলি কৈছে। অপচন নম্বৰ চি দিছিলে অলৱেজ ইকুৱেল টু 1, সদায় একৰ সমান। আৰু অপচন নম্বৰ ডি দিছিলে অলৱেজ 0, সদায় শূন্য বুলি কৈছে। এতিয়া ইয়াৰ বাবে তোমালোকে জানিব লাগিব যে অপ্ৰকৃত ভগ্নাংশ কাক কয়। আশা কৰিছো তোমালোকে আগৰ ভিডিঅ' কেইটা ধুনীয়াকে চাইছা, গতিকে কোনটো অপচন কাৰেক্ট হ'ব জনোৱা। অপ্ৰকৃত ভগ্নাংশ মই যে কৈছিলো তোমালোকক ধুনীয়াকে লিখি দিছিলো, তোমালোকে মুখস্থ কৰিছা নিশ্চয় বা মনত আছে, গতিকে মনত পেলোৱা অপ্ৰকৃত ভগ্নাংশ কাক কয়, ঠিক আছে। অপ্ৰকৃত ভগ্নাংশ, এতিয়া চোৱা প্ৰকৃত ভগ্নাংশ কাক কয়, যে যি ভগ্নাংশৰ হৰতকৈ লবটো সৰু, ঠিক আছে। যেনে চোৱা এইটো 3/2 বা 2/3, হয়নে? এইটো ভগ্নাংশৰ চোৱা হৰটোতকৈ লবটো সৰু, গতিকে এইটো কি ভগ্নাংশ হ'ব, এইটো হৈছে প্ৰপাৰ ফ্ৰেকচন, অৰ্থাৎ প্ৰকৃত ভগ্নাংশ, ঠিক আছে। এইটো কি ভগ্নাংশ, প্ৰকৃত প্ৰপাৰ ফ্ৰেকচন এইটো, ঠিক আছে। একেধৰণে চোৱা এই প্ৰপাৰ ফ্ৰেকচনত হৰটোতকৈ লবটো সৰু আছিল, হয়নে? এতিয়া ইমপ্ৰপাৰ ফ্ৰেকচন মানে হৈছে অপ্ৰকৃত ভগ্নাংশ। অপ্ৰকৃত ভগ্নাংশ হলে কি হ'ব, অপ্ৰকৃত ভগ্নাংশ এইটো হ'ব পাৰে, যেনে 3/3, 3/3, বা এইটো হ'ব পাৰে চোৱা 4/3, ঠিক আছে। এইটো কি হ'ব পাৰে, অপ্ৰকৃত ভগ্নাংশ হ'ব পাৰে, ঠিক আছে। গতিকে চোৱা অপ্ৰকৃত ভগ্নাংশৰ লবটো কি হয়, এই যিটো লব, এই লবটো কি হয় চোৱাচোন, লবটো কি হয় চোৱা, লবটো কি হয় হৰৰটোৰ সমান, যেনে 3/3, এইটো অপ্ৰকৃত ভগ্নাংশ, গতিকে লবটো কি হ'ব পাৰে, হৰৰ সমান হ'ব পাৰে, বা হৰতকৈ কি হ'ব পাৰে চোৱা, এইটো হৰতকৈ ডাঙৰ হ'ব পাৰে। গতিকে অপচন নম্বৰ বি টো কাৰেক্ট এনসাৰ হ'ব এই কুৱেশ্যনটি, ঠিক আছে। ইকুৱেল টু অৰ গ্ৰেটাৰ দেন দা ডিনমিনেটৰ, হৰৰ সমান বা হৰতকৈ ডাঙৰ হয়, ঠিক আছে। আশা কৰিছো ধুনীয়াকে তোমালোকে এইখিনি বুজি পালা। এতিয়া আমি ইয়াৰে পিছৰ কুৱেশ্যন এটা চাম, ঠিক আছে। ইয়াত মই এক্সপ্লেনেশ্যন বিলাক দি দিছো, তোমালোকে চাই ল'বলৈ নাপাহৰিবা, ঠিক আছে। এক্সপ্লেনেশ্যন বিলাকো তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। কুৱেশ্যনটো আছিল যে চোৱা, what is the numerator of the fraction obtained by converting the mixed number into an improper fraction, অৰ্থাৎ চোৱা প্ৰশ্নটো আমাক কি কৈছে যে 3/7 এইটো ভগ্নাংশ কি হয়, মিশ্ৰ ভগ্নাংশ। কেনেকৈ গম পালো, কাৰণ ইয়াত এটা কি আছে, এইটো কি হয়, তিনিটো কি হয়, তিনিটো হৈছে এইটো পূৰ্ণ সংখ্যা, আৰু এই 7/5 হৈছে এইটো প্ৰপাৰ ফ্ৰেকচন, অৰ্থাৎ প্ৰকৃত ভগ্নাংশ, হয়নে? গতিকে পূৰ্ণ সংখ্যা আৰু প্ৰকৃত ভগ্নাংশ লগ লাগি কি হৈছে, এটা মিশ্ৰ ভগ্নাংশ হৈছে, ঠিক আছে। গতিকে এই যিটো মিশ্ৰ ভগ্নাংশ আমাক দিয়া আছে, সেই মিশ্ৰ ভগ্নাংশটো অপ্ৰকৃত ভগ্নাংশলৈ আমাক ৰূপান্তৰ কৰিবলৈ দিছে। গতিকে আগতেও মই শিকাইছিলো পাৰ্ট 1ত মিশ্ৰ ভগ্নাংশৰ পৰা কেনেকে অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰ কৰিব পৰা যায়, বা মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ কেনেকে লৈ যাব পৰা যায়। এতিয়া আহা আমি ইয়াৰ এনসাৰটো উলিয়াবলৈ চেষ্টা কৰো। আমাক কিমান দিছে, 3/7 দিছে, হয়নে? গতিকে চোৱা 3 কিমান দিছিলে, 7 আমাক 5 দিছিলে, গতিকে চাবা 3/7 এতিয়া এইটো মিশ্ৰ ভগ্নাংশ আছে, ইয়াৰ পৰা অপ্ৰকৃত ভগ্নাংশত নিবৰ কাৰণে ইয়াতে চোৱা হৰটো আমি ইয়াতে লিখি ল'ম, হৰটো কিমান দি আছে, 7টো লিখি ললো। এতিয়া নেক্সট কি কৰিম চোৱা, এই 7ৰ লগত 3টো পূৰণ কৰি দিম, কি কৰিম, পূৰণ কৰিম। 7ৰ লগত 3 যদি পূৰণ কৰো কিমান হ'ব, 7 3 গুণ হৈ গ'ল 21, ঠিক আছে, 21 হৈ গ'ল। এই 21ৰ লগত এই যিটো 5 আছে, এই 5টো কি কৰিম, প্লাছ কৰিম, যোগ কৰি দিম। চোৱা 21 প্লাছ 5, অৰ্থাৎ ইয়াৰ পৰা আমি কিমান পালো, 26 পালো, ঠিক আছে। অৰ্থাৎ
এই 3 সমস্ত 7 ভাগৰ 5 মিশ্ৰ ভগ্নাংশটোক আমি অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰ কৰোঁতে পোৱা ভগ্নাংশটোৰ লবটোৰ মান সুধিছে। লব চোৱা, আমাক কি সুধিছে? ভগ্নাংশটো সুধা আমাক কি হৈছে? ভগ্নাংশটোৰ লবৰ মান সুধিছে। লব হৈছে এইটো, গতিকে লবৰ মান কিমান হ'ব? লবৰ মান হৈ গ'ল 26। ঠিক আছে, এনেকৈ আমি ইয়াৰে আনসাৰ বিলাক উলিয়াবলৈ লাগিব। আশা কৰিছো বুজি পালা। আৰু চোৱা, আমি মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ লৈ গলো। কাৰণ চোৱা, এইটো অপ্ৰকৃত ভগ্নাংশ। কেনেকৈ গম পালো এইটো অপ্ৰকৃত ভগ্নাংশ বুলি? কাৰণ এই ভগ্নাংশটোৰ হৰটোতকৈ লবটোৰ মান ডাঙৰ হয়, আৰু হৰটোতকৈ লবটো কি হয়? ডাঙৰ হয়, অৰ্থাৎ 7তকৈ 26 ডাঙৰ। ঠিক আছে, আশা কৰিছো বুজি পাইছা। ইয়াত মই এক্সপ্লেনেশ্যন বিলাক দি দিছো। চোৱা 26 কাৰেক্ট আনসাৰ। ইয়াত চোৱা মই যেটো অপচন, ঠিক আছে, ইয়াত 25, 26, 27 আৰু 28 আছে। ঠিক আছে, মই দুবাৰ লিখা গ'ল, গতিকে তোমালোকে এবাৰে লিখিবা। ঠিক আছে, 26 হ'ব কাৰেক্ট আনসাৰ। এতিয়া আমি নেক্সট কুৱেশ্যন এটা চাম। চোৱা, কুৱেশ্যনটো ইম্পৰ্টেন্ট হয়, যেহেতু এইটো পাৰ্ট 2 হয়, গতিকে বহুত বেছি টান কুৱেশ্যন তোমালোকৰ বাবে এই ভিডিঅ'ত লৈ অহা নাই। পাৰ্ট 3 আমি ইয়াতকৈ টান কুৱেশ্যন আলোচনা কৰিম। ঠিক আছে, চোৱা, what is the lowest term of the fraction 80/160, অৰ্থাৎ 160 ভাগৰ 80, এই যিটো ভগ্নাংশ দিয়া আছে, এই ভগ্নাংশটোৰ লঘিষ্ঠ ভগ্নাংশটো কি হ'ব আমাক সুধিছে। এতিয়া লঘিষ্ঠ ৰূপলৈ কেনেকৈ নিব লাগে তোমালোকক মই পাৱাৰ 2 শিকাইছিলো। গতিকে লঘিষ্ঠ ৰূপলৈ তোমালোকে নি আমাক জনোৱাচোন কোনটো অপচন কাৰেক্ট হ'ব। ঠিক আছে, কোনটো অপচন কাৰেক্ট হ'ব কমেন্ট কৰা। 160 ভাগৰ 80 ভগ্নাংশটোৰ লঘিষ্ঠ ভগ্নাংশ কি হ'ব আমাক সুধিছে। ঠিক আছে, লঘিষ্ঠ বুলি যেহেতু কৈছে, গতিকে লঘিষ্ঠ ভগ্নাংশলৈ তোমালোকে লৈ যোৱা। এতিয়া চোৱা, আমি এইটো ডিৰেক্টলি কটাকটি কৰি দিব পাৰো। লঘিষ্ঠ ভগ্নাংশটো আমি পাই যাম। যেনে তোমালোকে চোৱা, আমি ইয়াতে 80 আৰু তলত আছে 160, হয়নে? গতিকে চোৱা, আমি এনেকৈ কাটিব পাৰো, যেনে 80 গুণ 80, 80 দুগুণ 160। ঠিক আছে, বা এইটো কিমান পালো? 1/2 পালো। একেধৰণে আমি এনেকৈ কৰিব পাৰো। চোৱা, 80 আৰু তলত থাকিলে 160, হয়নে? ইয়াতে আমি এইটো শূন্য কটাকটি কৰিলো, তেতিয়া আমাৰ সুবিধা হ'ব, হয়নে? এতিয়া 8 গুণ 8, হয়নে? 8 1 গুণ 8, 8 দুগুণ 16, অৰ্থাৎ ইয়াতে আমি কিমান পালো? 1/2 আমি পালো। বা এনেকে নকৰি আমি এনেকেও কৰিব পাৰো। যেনে তোমালোকে চোৱা, 2ৰে কটাকটি কৰিব পাৰো, হয়নে? 2ৰে কিমান বাৰ যাব? 40 বাৰ যাব। 40 দুগুণ 80, আৰু 160 কিমান বাৰ যাব? 80 বাৰ যাব, হয়নে? 2ৰে দুটাই কটাকটি কৰিলো। আকৌ 2ৰে যাব, 2ৰে 40ক যাব 20 বাৰ, 2ৰে 80ক যাব 40 বাৰ, হয়নে? দুটাকে 2ৰে কটাকটি কৰিলো। আকৌ যাব 2ৰে, কাৰণ যুগ্ম সংখ্যা। 2ৰে 20ক গ'ল 10 বাৰ, 40ক গ'ল 20 বাৰ। আকৌ 2ৰে যাব, 2ৰে 10ক গ'ল 5 বাৰ, হয়নে? আৰু 2ৰে 20ক যাব 10 বাৰ। আকৌ চোৱা, 5ৰে আমি 10ক কটাকটি কৰিব পাৰো। 5 গুণ 5, 5 2 গ'ল 10। এতিয়াও চোৱা, ইয়াতে 1 পালো, তলত আমি 2 পালো, অৰ্থাৎ 1/2 আমি পালো। এইটোৱে হৈছে লঘিষ্ঠ ভগ্নাংশ বা লঘিষ্ঠ ৰূপ। কিমান হ'ব? 1/2। 1/2 ক'ত আছে? অপচন নম্বৰ বিত আছে। গতিকে অপচন নম্বৰ বিটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। আশা কৰিছো ধুনীয়াকে তোমালোকে বুজি পালা। ঠিক আছে, যিটো তোমালোকে সহজ পোৱা এইটোতে তোমালোকে কৰিবলৈ পাৰিবা। এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয়। ঠিক আছে, এইখিনি তোমালোকে চোৱা গসাউ উলিয়াই লৈও কৰিব পাৰা। ঠিক আছে, তোমালোকে গসাউ উলিয়াই ল'ব পাৰা, ডিৰেক্টলি কটাকটি কৰিব পাৰা, বিভিন্ন পদ্ধতিৰ সহায়ত কৰিব পৰা যায়। কিন্তু মই যিটো কৰি দিছো এইটো আটাইতকৈ সহজ পদ্ধতি। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। কুৱেশ্যনটো আছিল, চোৱা, একেবাৰে ইজি কুৱেশ্যন হয়। চাবা, কুৱেশ্যনটো দিছিল যে fill in the blank to make the fractions equivalent, অৰ্থাৎ খালী ঠাই পূৰণ কৰা যাতে ভগ্নাংশ দুটা সমতুল্য হয়। ইয়াতে এইটো খালী ঠাই দি থোৱা আছে, হয়নে? এই খালী ঠাইটো আমাক পূৰ কৰিব দিছে যাতে ভগ্নাংশ দুটা কি হয়? সমতুল্য হয়। এতিয়া সমতুল্য কৰিবৰ কাৰণে আমি কি চাব লাগিব? এই 3, ইয়াতে চোৱা, এইটো আমাক ধুনীয়াকে দি থৈ দিছে, হয়নে? 3 আৰু 12, ওপৰত এইফালে চোৱা দুটা লব কি দিছে? 3 আৰু 12। এতিয়া চোৱা, ইয়াতে 5/3, হয়নে? ইয়াতে 12 দি থোৱা আছে, এইটো খালি দিয়া আছে। 3ৰ লগত 12ৰ সম্পৰ্ক বুলি, 3ৰ লগত কিমান পূৰণ কৰিলে 12 পোৱা যায়? 3ৰ লগত যিহেতু আমি 4 পূৰণ কৰিলে,
ইনটু 4 কৰিলে আমি 12 পাম 3 4 গুণ 12 গতিকে আমি কি কৰিব পাৰো 5ৰ লগতো 4 এটা পূৰণ কৰি দিব পাৰো 5 4 গুণ কিমান হৈ যাব 20 হৈ যাব ঠিক আছে কিমান হৈ যাব 5 4 গুণ 20 অৰ্থাৎ এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ কোনটো হ'ব খালি ঠাইত কি পালো আমি 20 পালো এই 20 টো হ'ব কাৰেক্ট আনসাৰ ক'ত আছে এই 20 টো অপচন নাম্বাৰ বি ত আছে গতিকে অপচন নাম্বাৰ বি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ এতিয়া আমি ইয়াৰে নেক্সট কোৱেশ্চনটো চাও ঠিক আছে আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পাইছা নেক্সট কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চনটো আছিল যে which of the following fractions has the largest value অৰ্থাৎ তলৰ কোনটো ভগ্নাংশৰ মান আটাইতকৈ ডাঙৰ হে আমাক সুধিছে তলৰ কোনটো ভগ্নাংশৰ মান আটাইতকৈ ডাঙৰ অপচন এ আছিলে চোৱা 2 ভাগৰ 3 অপচন নাম্বাৰ বি চোৱা অপচন বি আছিলে 3 ভাগৰ 5 অপচন সি আছিলে 5 ভাগৰ 3 আৰু অপচন নাম্বাৰ ডি আছিলে 3 ভাগৰ 2 এতিয়া কোনটো ভগ্নাংশৰ মান আটাইতকৈ ডাঙৰ আমাক সুধিছে তোমালোকে ধুনীয়াকৈ চেষ্টা কৰা কোনটো ভগ্নাংশৰ মান আটাইতকৈ ডাঙৰ হ'ব উলিয়াবৰ কাৰণে আৰু তোমালোকে কমেন্ট সেকশনত ইয়াৰে আনসাৰটো তোমালোকে আমাক কমেন্ট কৰি জনাবা ঠিক আছে লগতে ইয়াৰে সম্পূৰ্ণ ভিডিওটো আমাৰ এপত তোমালোকে পাবা পিডিএফ সমূহৰ সৈতে যদিহে তোমালোকে আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা আমাৰ ফ্ৰী গ্ৰুপো আছে যদি ফ্ৰী গ্ৰুপত জয়েন কৰিব বিচৰা তোমালোকে ডেসক্ৰিপচনত বা কমেন্ট সেকশনত তোমালোকে ফ্ৰী গ্ৰুপ বুলি লিখি দিয়া তাত তোমালোকক আমি লিংকটো দি দিম ঠিক আছে তাৰ পৰা তোমালোকে আমাৰ ফ্ৰী গ্ৰুপত জয়েন কৰি ল'ব পাৰিবা ইয়াৰ ৰিলেটেড যদি কিবা কোৱেশ্চন আছে তোমালোকক আমাৰ হোৱাটছআপ নম্বৰটো দি দিম হোৱাটছআপত মেছেজ কৰি তোমালোকে আমাক সুধিবলৈ